ইতিমধ্যে আমাৰ অনুপম দা আহি ইয়াত উপস্থিত হৈছেহি। অনুপম দা দুআষাৰ ক'ব। অনুপম দা ভিডিঅ'টো মিছ হৈছিলে। অনুপম দা ভিডিঅ'টো মিছ হৈ গৈছিলে, আপুনি দুআষাৰ কৈ দিয়কচোন। খুব ভাল লাগিল। তেখেতৰ অভিজিতৰ কি গগৈ ইউটিউব নে কি? ইউটিউব নহয়, ফেচবুক। ফেচবুকত অভিজিত গগৈ খুব ধুনীয়াকৈ মোৰ ওচৰত আহিছে, আন্তৰিকতাৰে আহিছে। এই ভিডিঅ'টো ডাঙৰ কথা নহয়, শিকাই থকা আন্তৰিকতাটো খুব ডাঙৰ। মোৰ ওচৰতে এই ওচৰতে ধন্যবাদ থাকিলে। ইতিমধ্যে ভকা বিহু চলি আছে। ককাইদেউ আছে। নমস্কাৰ। নমস্কাৰ। দুআষাৰ কবি ককাই। আপুনি যিটো কৰিছে ব্লগ বনাইছে ভাল লাগিছে, আমিও চাই থাকোঁ ফেচবুকত। হয়, আপোনাকো মানে নথৈ আনন্দ। আপুনি যেনেকুৱা হেৰি দেখুৱাই থাকে, খেতি কৰা চব হেৰিয়ৰ বিষয় লৈ দেখুৱাই থাকে। নহয় কৃষক মই এই মাত্ৰ আহি পেলাই গা পা ধুই আপুনি দেখুৱাই থাকে, আহিছিলোঁ বহুত ভাল লাগে। আমাৰ আজিকালি যুৱ প্ৰজন্মই খেতি বাতি কৰিবলৈ হয় নাই, হয়, কিন্তু আমি ধৰক কৰিব লাগে, কেনেকৈ কৰিব লাগে, কেনেকৈ সংস্থাপন দিব লাগে সেইটো বিষয় ধৰক আমি নিজে গৌৰৱ অনুভূত কৰিব লাগে। আমাৰ ওচৰ চুবুৰীয়া ৰাইজ মানে আমাৰ এই চামগুৰি ৰাইজ বুলি কওঁ, খেতি বাতিৰ বিষয়ে কৰিব লাগে। কৰাটো নিজৰ স্বাস্থ্য যি খেতি হওক। এটা কথা মানে মোৰ ফালৰ পৰা মানে কি হ'ল, যোৱাবাৰ 40 টকাৰ তললৈ নাহিলে অসমীয়া আলু, সেইকাৰণে ৰংপুৰীয়া আলু কৰিছোঁ। মানে কি হ'ল, 3 ডৰা আলু কৰিছোঁ, সেইকাৰণে মানে নিজে ঘৰতে খাম বুলি ভাবিছোঁ। সেইটো নাই কি কোৱা? সেইটো হয় বাৰু, আপুনি নিজৰ বুলি কৈছে। কালি পৰহিলে বিজনেছ ক্ষেত্ৰত কৰিবলৈ পাৰিলে এইটো আমি প্ৰতিভা হ'লে ভাল লাগে। হয় 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 নাই বাৰু? হয় আৰু কিয় নহয় বাৰু। কবিও ৰুইছোঁ 500-515 লৈছোঁ। ফুলকবি 500, বন্ধাকবি 500 আৰু ওলকবি 500। ওলকবি আৰু মানে ৰুম আৰু 1500 ৰুম। মানে কি হ'ল, জেগা আছে, মানে আলু উঠাই দিয়াৰ লগে লগে তাতে ৰোৱা হ'ব। এইবাৰ আপোনালোকৰ সন্মুখত প্ৰিয়ংকা কলিতা চাপৰি গানটো আপোনালোকৰ বহুতে জানে, য়ং জেনেৰেশ্যনেতো জানেই। চাপৰি নহয়, চেকুৰি এই গীতটো খুব পপুলাৰ। প্ৰিয়ংকা কলিতা আপোনালোকৰ সন্মুখত। প্ৰিয়ংকা আহিব লাগে মোৰ ওচৰলৈ। প্ৰিয়ংকা কলিতা এটা গীত, চেকুৰি এয়া প্ৰিয়ংকা এটা হাত চাপৰি দিয়ক সকলোৱে। প্ৰিয়ংকা কি খবৰ? বঢ়িয়া। ইয়াৰ মানুহবিলাকে কৈছে অলপ কামুৰি দিয়ক, কামুৰি চাওঁ নেকি? সাংঘাতিক ছোৱালী, যি দিয়ে তাকে কৰে, কোনো ভয় নাই, লাজ নাই। সদায় কয় যে ভাল কামবিলাক কৰিমেই আমি। যেনে এতিয়া ক-খন মাতিব চাবা, কি ধুনীয়াকৈ মাতিব চাবা। কোৱাৰ লগে লগে এইফালে ক'ব প্ৰিয়ংকা কলিতা চেকুৰি। তাত প্ৰথম চ আছে, কৰ পৰা বহুত দূৰত গাই দিয়া এবাৰহে প্ৰিয়ংকা। আমি এনেকৈ গাইছিলোঁ, এইয়া খ আহি গ'ল দিয়া। বাকী ক, খ, গ, ঘ, ঙ, প্ৰথম চ, দ্বিতীয় চ। এইটো মানে অমিতাভ বচ্চনৰ কোন বনেগা কৰোড়পতি টাইপ। তুমি নাজানা, পাব্লিকলৈ ঠেলি দিয়া, কৈ দিব নহয়। কি তাৰপিছতো আছিল বৰগীয়া জ, মধুনীয়া ট, মধুনীয়া ঠ, মধুনীয়া দ। তাৰপিছতো কি না, মধুনীয়া তৰ পিছত প বুলি কৈছে।
মানে প্ৰিয়ংকা পিছৰখিনি পিছত গাম আজি ক ক ফ গ ভ ম নেক্সট ইমান মনত নাথাকে সেইটো স্বাভাৱিক কিন্তু প্ৰিয়ংকাই যিখিনি কৰিছে তাৰ কাৰণেতো আপোনালোকে হাত চাপৰি দিয়ক এতিয়া মই সকলোকে অনুৰোধ জনাইছোঁ চেকুৰি খুব ধুনীয়া এটি গান যথেষ্ট জনপ্ৰিয় হৈছে সকলোকে গাবলৈ অনুৰোধ জনাম একেলগে আহক প্ৰিয় দৰ্শক আমি এইবাৰ উপভোগ কৰোঁ প্ৰিয়ংকাৰ সুন্দৰ গীত এইখিনিতে অনুপম দা আপোনালৈ বহুত বহুত ধন্যবাদ ইমান সুন্দৰকৈ মোক আমন্ত্ৰণ জনাই আনিলে তাৰ লগতে মই LKTV পৰিয়ালৰ ওচৰত সদায় কৃতজ্ঞ যিহেতুকে LKTVৰ পৰাই মোৰ নতুন গানটোক দেখি লাজেই লাগি যায় মুকলি কৰি দিছিলোঁ যোৱা 30 তাৰিখে মোৰ আৰু কুসুমদাৰ কণ্ঠত আৰু LKTVৰ স্পন্দনত অহা প্ৰথমখন মেগা চিৰিয়েল বিন্দাছ কলনী তাতে মই কেওটদাৰ অৰ্ধাংগিনীৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিলোঁ আপোনালোকে বহুত মৰম দিছিলে হয়তো চাগে এতিয়া ধৰিব পৰা নাই খুব ধুনীয়া সেইকাৰণে এগৰাকী অভিনেত্ৰী সুন্দৰ কণ্ঠ ইয়াতকৈ আৰু বেছি প্ৰয়োজন নাই আপোনালোকক হয়নে তাতে কখন ধুনীয়াকৈ মাতিছে আৰু অকণমান তাইক টিউব লাইট নহ'লে মোক ক'ব দাদা আপুনি অহাখন মাতৰ কৈ ফচি গ'লোঁ ইয়াতে কিন্তু এইটো পঢ়া নাই ভাল ছোৱালী ঠিক আছে গান আৰম্ভ সকলোকে ইয়াৰ পৰাই মই নাচিবলৈ অনুৰোধ জনাইছোঁ দেই ভোগালী আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলো ভালে থাকক আৰু আমাকো আশীৰ্বাদ কৰিব যাতে সুন্দৰভাৱে সাধনা কৰি সংগীতৰ আপোনালোকৰ ওচৰত গীত পৰিৱেশন কৰি যাব পাৰোঁ ধন্যবাদ ছোৱালী এজনী কাম দাদা আপোনাৰ কণ্টেক্ট নাম্বাৰ লাগিব মোক হেপী নিউ ইয়েৰ হেপী নিউ কোনে লৈ আছিলে গীতটি শুনিছেনে বাৰু শুনিছে মনত আছে নাই আমাৰ ছোৱালীসকল গুণগুণাব পাৰিবনে পাৰিব একেলগে যাম এই বিয়া চব যাম একেলগে শিৱসাগৰ আমগুৰি লালিম চিগাৰ আমি এতিয়া বাসিন্দা হয় গতিকেলৈ মানে কি এই ফাংচনভাগ নদোৱালি কিনাৰত চলি আছে ইতিমধ্যে আহিলে আহি পেলাই ইমান দৰ্শক আছে ক'বলৈ ভাষা নাইকিয়া হৈ আছে যে ইতিমধ্যে মই সম্বন্ধীয় মানে কি হ'ল মোৰ একেলগতে পঢ়া আহিছে দেই
অনুপম দা ইতিমধ্যে আমাৰ ঘৰত অন্নমুঠি ল'বলৈ গৈ আছে। ৰাতি সাঁজ ভাগ দেই। আমাৰ ঘৰলৈ গৈ আছে অন্নমুঠি খুৱাবলৈ গৈ আছে। Iya mau, ada mama. মা দুখা ক'ব নি কওকচোন, লাইভ চলি আছে। ধন্যবাদ। কিন্তু চেকুৰি মই আহিলোঁ, আহিলে মোক মৰম কিন্তু কৰা বৰ এটা দেখা পোৱা নাই, বহুত মৰম কৰিছোঁ দেই। হয়নে? মৰম দেখুৱাই নকৰে নহয় বন্ধু, মৰম ভিতৰৰ পৰা কৰিছে বহুত কৰিছে। মোকতো কিমান মৰম কৰে ন, হয়নে? এইকো মৰম কৰিছে। চেকুৰি ছোৱালীজনী আহিছে, চেকুৰি ছোৱালীজনী এতিয়া বিহু গাব, বিহু গাম। তাৰপিছত মৰম বাঢ়ি যাব। একদম। I support you. শিক্ষক আপোনাৰ মাইকী